নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই পাত কেঞ্চিৰ বিষয়ে আলোচনা কৰিম। চিমেণ্টৰ কেঞ্চি বনালে কেনেকুৱাকৈ বনালে ভাল হয় আৰু কি পদ্ধতিত কৰিব লাগে মই তাৰে বিষয়ে অলপ আলোচনা কৰিম। মই মুঠাত পাত কেঞ্চি বনাই আছোঁ। বহুত ডাঙৰ কেঞ্চি নহয়, এইটো এটা ফাল 11 ফুট 3 ইঞ্চি আছে আৰু অন্যটো ফাল 11 ফুট 3 ইঞ্চি 22 ফুট 6 ইঞ্চি আছে। আৰু আজি যিজনে কেমেৰা ধৰি আছে তেখেত নতুন হয়, অলপ কেমেৰাটো মানে ঘূৰাই আছে, ঘৰটো কটাই দেখা দিম বুলি। যিয়ে নহওক বাৰু অলপ মানে সহায় কৰি দিছে কেমেৰাটো ধৰি, ভালকৈ জনা নাই যদিও। আৰু মই এতিয়া আপোনালোকক অলপ কেঞ্চিডাল যিটো মই কেঞ্চি বনাই আছোঁ, এই কেঞ্চি পাত মচলাটোৰ বিষয়ে ক'ম। প্ৰথমতে সচৰাচৰ আমি ঢালাই বুলি ক'লে 3 একৰে বনাওঁ। আপোনালোকে কেঞ্চি ঢালাই দিলে আৰে এক বনাই চাব, আৰু আৰে এক বনাই কেঞ্চি ঢালিলে আপোনালোকে ৰিজাল্টটো চাই ল'ব কেনেকুৱা হয়, আৰু মোক কমেণ্টত জনাব যদি ভাল হয়। আৰু পানীটো সেই হিচাপত আপোনালোকে 15 দিন পানী মাৰিবই লাগিব। তাৰপিছত ৰিজাল্টটো আপোনালোকৰ নিশ্চয় ভাল হৈ যাব। আৰু এইটো চাব পাৰে, এইটো মই টিং বাটাম যিটো লগাম এইটো লোহা হ'ব, আৰু মই এই দুডাল ৰডৰ মাজত টিং বাটাম বান বহাম। 2 ইঞ্চিৰ পাইপ হ'ব ইয়াতে, আৰু গজালটো মই মাৰি লৈছোঁ, এইটো চেণ্টাৰত বহাইছোঁ দুফালে। আৰু এনেকৈ মই গোটেইখিনি ইয়াত মই 4 পাত টিং বাটামৰ কাৰণে ৰাখিছোঁ। এনেকৈ দুডাল ৰড দি ৰাখিছোঁ, ইয়াতে জ্বালাই হ'ব, এনেকৈ জ্বালাই হ'ব গোটেইখিনি। এই এটা আছে, এইটো মই গজালবিলাক মাৰি লৈছোঁ চেণ্টাৰৰ কাৰণে। আৰু গোটেই কামবিলাক মই নকৰোঁ, মোৰ মিস্ত্ৰী থাকে, তেখেতসকলে কৰে, মই জোখখিনি দি গৈছিলোঁ। আৰু এনেকৈ এই 4 পাত টিং বাটামৰ কাৰণে। আৰু এইটো অলপ ছাইড লৈছে, মচলাটো ঢিলা কৰি বনোৱাৰ কাৰণে অলপ ছাইড লৈছে। এইটো মই টানিয়ে আনিছোঁ, এইটো মই নিজে কৰি লৈছোঁ। মই অলপ চাই লৈছিলোঁ বস্তুখিনি, ইয়াতে অলপমান মছলা দিব লাগিব। ইয়াতে এইটো এতিয়া ঠিক হৈ যাব। অলপ মছলা দিব দিছোঁ মই মিস্ত্ৰীজনক, লগৰ মিস্ত্ৰীজনক অলপ মছলা দিব দিছোঁ ইয়াতে। এনেকৈ 4 পাত মই টিং বাটামৰ কাৰণে ৰাখিছোঁ। আৰু ইফালে আপোনালোকে চাই ল'ব, কেঞ্চি ধৰাৰ বাবদ মই ৰড ৰাখিছোঁ, আপোনালোকে ভালদৰে চাই ল'ব। এইটো কেঞ্চি ধৰাৰ ৰড হয়, দুফালে দুডাল ৰড দিছোঁ, ঠিক টিং বাটামৰ দৰে। ইয়াৰ মাজত কেঞ্চি পাত হ'ব, আৰু দুইফালে ৰড বেণ্ড দি পেলাই জ্বালাই কৰি দিব। ঠিক এনেকৈ এই লাইনটো গোটেই এনেকৈ মই ৰাখিছোঁ। আৰু ইয়াতে টোটেলত কেঞ্চি 5 পাত লোহাৰ হ'ব, 2 চাইডে 2 পাত মই চিমেণ্টৰ দিম। 1 পাত বনালোঁ আজি, আৰু অহাকালি পৰহিলৈ এপাত বনোৱা হ'ব। টোটেলত 7 পাত কেঞ্চি হ'ব। আৰু আপোনালোকে এই ঘৰটোৰ ভিডিঅ' আগত চাইছে এটা, যিসকলে মোৰ ভিডিঅ' চাই, তাত মই গোটেইখিনি হিচাপ ৰাখিছিলোঁ মাল মেটেলৰ। কিন্তু মই তাত মিস্ত্ৰী মজুৰিটো দিয়া নাই, আপোনালোকে মিস্ত্ৰী মজুৰিটো ধৰি ল'ব কেনেকৈ দিয়ে। আৰু মোৰ চেনেলটো নতুনকৈ আহিছে যে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ।